নমস্কাৰ, মই বিশ্বজিৎ বৰা এভাৰগ্ৰীণ আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আৰু এটি অৰ্ডাৰ আহিছিল আমাৰ হাতলৈ। আপোনাৰ নিমনা গাঁও চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে। দাদাজনৰ নামটো হৈছে নিতু গগৈ। তেওঁ পাটৰ কাৰবাৰ কৰে। এই দাদাজনৰ ঘৰত আজি প্লাণ্টেশ্যন আমি কামবিলাক আৰম্ভ কৰিম। আপোনালোকক দেখুৱাম পুলিবিলাক অন্য জেগাত যেনেকৈ ৰুওঁ তাতকৈ অলপ বহুত বেলেগনো কি, ইয়াত মানে আগতে আমি খালী প্লেচত লগাওঁ, বহুত সহজে লগাব পৰা যায়, হাবি জংঘল কটা হয়। কিন্তু ইয়াত মানে আপোনাৰ চাহ বাগানৰ মাজত লগাম। আজি আমি চাহ বাগানৰ মাজত কেনেকৈ লগোৱা হ'ব, কি কৰা হ'ব, আপোনালোকক সবিশেষখিনি দেখাই থাকিম। ভিডিঅ'টি চাব। আৰু দাদাই সোনকালে মাতিছে আমাক, কাৰণ কেলৈ তেওঁ মানে কিবা নিয়ম এটা কৰিম বুলি কৈছে। কি নিয়ম কৰে এতিয়া আমি গ'লেহে দেখা পাম। কিবা এটা গছপুলি এটা তেওঁ নিজে নিয়ম এটা কৰিহে তাৰপিছতে কামটো আগবঢ়াম বুলি কৈছে দাদাজনে। সেইকাৰণে আমি পলম নকৰি দাদাৰ ওচৰত সোনকালে পাওঁগৈ। মানুহখিনি একচুৱেলি গ'লেই পোৱাতে গ'ল, আমি অলপ লেটকৈ আহিছিলোঁ। বাকী সোনকালে দাদাৰ ওচৰত পাওঁগৈ। কিনো নিয়ম কৰে আপোনালোককো দেখাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। উদ্বোধনীটো কৰিয়ে দিয়ক আৰু। নাই নাপালি দিওঁ। মাটিটো বৰ ধুনীয়া আকৌ। এই ওখ পুলিটো প্ৰব্লেম এইটোৱে আৰু ষ্টেণ্ড পাৱাৰটো নাথাকে। চাপৰটো আকৌ বৰ ধুনীয়া হয়। চাপৰটো বাগানত দিগদাৰ হ'ব যে। এইবোৰ নিয়ম বহুতে নকৰে দিয়া। আপুনি কিমানখিনি কৰিছে? হয় হয় হয়। মই যিমান পুলি ৰুইছোঁ এজনেই কৰি আজিলে নিয়ম চবেই নকৰে। হেৰিয়ে কৈছিলে এইটো কয়লা ঠিকেদাৰ সেইটো কোন হৈছিলে? ববিনে কৈছিলে। মই এইবোৰে খোৱাবগৈ লাগিব ন। কৈছোঁ ন লাগিব দেই হাতত। মাটিটো কিবা সাৰ মিক্স কৰি থোৱা নিচিনা। খুঁটিটো লগাই দিয়া চিধা কাৰণে। তাত অলপ ৰ'দত থৈছা নেকি? অলপ ছাঁত থোৱা পুলিবিলাক। এই চাহ জেগাডোখৰত আহিছা নাই? এই চাহ জেগাডোখৰত থ। এতিয়া ৰুবলৈ টাইম আছে নহয়। এইটো পাতটো মৰি যাব নহয় ৰ'দ দিলে। গম পালি? তহঁতি এতিয়া ডাবুল কাম হ'ব। এইখিনি বাকনি দিব লাগিব এইকেইটা। এতিয়া এই গছটো তলত আহিছে না ছাঁটো? এই গছটো তলত ছাঁটো দেখিছা নাই? তাতে দে। ফাইনেলি বন্ধুসকল, আমি এতিয়া জেগা আহি পালোহি। আপোনাৰ এইবিলাক পুলি দেখিছে নহয়, কেইটা ধুনীয়া হাইটৰ পুলি হয়। দেখিছে এইবিলাক পুলি মিনিমাম আপোনাৰ 3 ফুট 2.5 ফুট এনেকৈ আছে প্ৰতিটো পুলি। এইটো দেখিছে কি ধুনীয়া। আপোনাৰ গুৰিবিলাক চব বহুত সুন্দৰ। একচুৱেলি দাদাজনে আমি আগতো স্কিপত আপোনাক নিশ্চয় কৈছোঁ আপোনালোকক, মানে আমিতো মুকলি জেগাত ৰুওঁ, কিছুমান ধৰক জংঘল চাফা কৰি ৰুওঁ। কিন্তু এতিয়া কি হ'ল, আপোনাৰ সম্পূৰ্ণ বাগানৰ মাজত এইবিলাক দেখাই দিয়ে। সম্পূৰ্ণ বাগানৰ মাজত ৰুম, কাৰণ কেলৈ বাগানৰ কাৰণে আমি পুলিটো সদায় ওখ দিব লাগিব। দেখিছেনে? পুলিটো সময় ওখ দিব লাগিব, তেতিয়া মানে হয় পুলিটো মানে আপোনাৰ এই ওলাই থাকিব। আৰু একচুৱেলি চাপৰ পুলি দিলেও কোনো অসুবিধা নাই। চাপৰ পুলি দিলেও ভাল, আপোনাৰ তলত থাকিব। আপোনাৰ তলত থাকিলেও পুলিটো ধৰক সোনকালে বাঢ়িবহি, কোনো কথা নাই। খালি দাদাজনৰ মানে তেওঁ নিজৰ কৈছিলে যে মোক চাপৰ পুলি নালাগে, মিনিমাম আপোনাৰ 2.5 ফুট 3 ফুটৰ মোক পুলি দিবা।
মই তেতিয়াহে লগাম। সেইটো কাৰণে মানে তেওঁৰ কাৰণে আমি পুলিটো অলপ ওখ আনিবলগীয়া হ'ল, কিন্তু আমি একচুৱেলি ইমান ওখ পুলি নিদিওঁ, মিনিমাম আপোনাৰ ইমানমানলৈকে দিওঁ আমি পুলিটো, কিন্তু তেওঁ মানে আধাটো অলপ বেছি ওখ আহিছে। ঠিক আছে, আৰু ইয়াত কেনেকৈ ৰুবলগীয়া হৈছে আপোনালোকক দেখাইছোঁ অলপ পুলিটো চাই আগলৈ। এই কেমেৰা হাঁহিছ দাদা। এইবিলাকৰ ডিষ্টেঞ্চটো আপোনাক দেখাই দিছোঁ। মিনিমাম এটা পুলি আপোনাৰ 10 ফুটত দিয়া হৈছে। এইটো দেখিছে, এইটো সম্পূৰ্ণ আপোনাৰ 10 ফুট আছে। এইটো আপোনাৰ সম্পূৰ্ণ 10 ফুট আছে, দেখিছে আপোনাৰ সম্পূৰ্ণ 10 ফুটত, আৰু এইটো ছাইডত 10 ফুট। কিন্তু কিয় মানে বাগানত মানে 10 ফুট কিয় দিয়া হৈছে, আপোনাৰ তাতকৈ কম দিলেও হৈ যায় বেলেগ গছ নাথাকিলে। এতিয়া বেলেগ বাগানতো আমি কালি পৰহি এখন বাগানত ৰুইছোঁ, তাতে আমি মিনিমাম 6 ফুটত দিছোঁ। কিন্তু দাদাজনে কৈছে কি মোক মুঠতে 10 ফুটত দিয়া, 10 ফুট পাৰ হৈ গ'লেও কোনো অসুবিধা নাই। সেইটো কাৰণে তেওঁ মানে ইচ্ছামতে, কাৰণ পুলি লৈছে তেওঁ 500 জোপা, আৰু 500 জোপা পুলিটো মানে তেওঁ মিনিমাম বহুত ডাঙৰ এলেকা আছে, সেইফালে এলেকাত দেখাই দিয়াছোঁ। সেইকাৰণে গোটেই এলেকাখিনিতে যিমান হয় মিলাই দিবা বুলি কোৱাৰ কাৰণেহে আমি মানে একচুৱেলি বস্তুটো অলপ মিলাই দিবলগীয়া হৈছে। কিন্তু একচুৱেলি 6 ফুটত দিব লাগে। 6 ফুটৰ বাদত আমি এতিয়া সম্পূৰ্ণ 10 ফুটত মানে দিয়া হৈছে। এইবিলাক দেখিছে, আৰু খুঁটিটো চাওক, এনেকুৱা এটা খুঁটি ব্যৱহাৰ কৰিছোঁ, খুঁটিটো যাতে চাহ গছজোপা ওপৰত থাকে। সম্পূৰ্ণ খুঁটিটো বান্ধি দিম, তেতিয়া চাহ গছজোপা ওপৰত থাকিব, ধুনীয়াকৈ বান্ধি দিম, আৰু মিনিমাম 2-3 মাহত পুলিটো সম্পূৰ্ণ সজাগ হৈ উঠিব। ইমানেই বন্ধুসকল, আপোনালোকৰ যদি এনেকৈ চৰাইদেউ শিৱসাগৰ ডিষ্ট্ৰিক্টত যদি কোনোবাই ভিডিঅ'টো চাই আছে, আপোনালোককো যদি প্ৰয়োজন হয়, ইয়াতো বাগান বেছি আছে, আপোনাৰ বাগানৰ কাৰণে খুবেই ভাল। বাগানত আপুনি নতুন বাগান লগালে আৰু ভাল। বাগানত যদি কিবা গছপুলি থাকেই নিশ্চয় আপোনাৰ, সেইটো কাৰণে আপুনি যদি বেলেগ গছৰ বিনিময়ত আপুনি চন্দন গছ যদি প্লান্টেশ্যন কৰে, এটা সময়ত আপুনি সেই চন্দনজোপাৰ পৰাও বহুত লক্ষাধিক টকা পাব। আৰু এতিয়া বৰ্তমান চন্দনৰ মাৰ্কেটখন লাহে লাহে আমাৰ অসমতো আহিছেগৈ। সেইটো কাৰণে আপোনালোকে চাহ বাগানৰ মাজত বেলেগ গছ ৰোৱাতকৈ আপোনালোকে চন্দন প্লান্টেশ্যন কৰক, ভাল হ'ব। আমি আপোনালোকক যিটো প্ৰাইচ ল'ম, সেই প্ৰাইচটোতে আমি সম্পূৰ্ণ চোৱা চিতাৰ পৰা ধৰি লগাই দিয়া মেলা গোটেইখিনি কাম কৰোঁ। এতিয়া বৰ্তমান আমি চৰাইদেউ ডিষ্ট্ৰিক্টত আমি 130কৈ প্লান্টেশ্যন কৰাই আছোঁ। 130 টকাত আপোনালোকে সম্পূৰ্ণ খুঁটি কটাৰ পৰা ধৰি, গাঁত খন্দাৰ পৰা ধৰি ৰোৱালৈকে আমি সম্পূৰ্ণ গোটেইখিনি আপোনালোকক কৰি দিয়া হ'ব। মানে বন্ধুসকল দেখিলে কেনেকৈ লগালোঁ, এতিয়া সম্পূৰ্ণ ডিষ্টেঞ্চো আপোনাক বুজাই দিলোঁ, 10 ফুটত দেখিছে। আৰু তেনেকৈ দিম, আপোনালোকৰ নিজৰ চইচ চাই আমি লগাই দিম, আপোনালোকৰ যেনেকৈ লগাব লাগে তেনেকৈ লগাই দিম, আপোনালোকৰ কথা। আৰু সাৰ চাৰ চব আমি নিজে দিছোঁ। পুলিটো মানে বিনিময় যিটো আপোনাৰ, তাৰ উপৰিও আমি সাৰটো দিয়া হৈছে। আকৌ 2 বছৰ 5 মাহ গেৰেণ্টি দিয়া হৈছে। 2 বছৰ 5 মাহত যদি পুলিটো মৰ্টেলিটি হৈ যায়, আকৌ আপোনালোকক ৰিপ্লেচমেণ্ট দিয়া হ'ব। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, জয় আসন।